নমস্কাৰ সাকসেস টিউটোৰিয়েল লক্ষ্য ইউটিউব চেনেলটোলৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন জোচত নতুন বিষয় লৈ আহিছোঁ। সুন্দৰ টপিক হয় আৰু মোস্ট ইণ্টাৰেষ্টিং হয়। একচুৱেলি কোনো বস্তু ইণ্টাৰেষ্টিং নহয়, ইণ্টাৰেষ্টিং বনাই ল'ব লাগে। আমাৰ কিছুমান কুৱেশ্যন আহে মানে কম্পিটিটিভ এক্সামত যে 1947 চনৰ 15 আগষ্টটো কি বাৰ আছিলে বা 2002 চনৰ 20 জুলাইটো কি বাৰ আছিলে, তেনেকুৱা ধৰণৰ ডেট এটা দি পেলাই বাৰটো উলিয়াবৰ কাৰণে কুৱেশ্যন আমাৰ প্ৰতিটো প্ৰতিযোগিতামূলক কুৱেশ্যন পৰীক্ষাতে আহে। তেনেকুৱা কুৱেশ্যন আমি কেনেদৰে সহজ কৰি ল'ম আমি আৰু কেনেদৰে আমি সলভ কৰিম, তাৰ কাৰণে মই এটা সহজ ট্ৰিক্স লৈ আহিছোঁ। একেবাৰে ইজি হয়, অকণমান মনোযোগ দিয়ক। বুজি নোপোৱাৰ কথাই নাই, 100% বুজি পাব। আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব, কিছুমান কোড জানিব লাগিব, ইয়াৰ কোড জানিব লাগিব। আমাৰ ধৰি লওক তাৰিখ এটাত আমাৰ কি থাকে, বছৰ থাকে, মাহ থাকে, দিন থাকে। আমি সেইকাৰণে গোটেইকেইটাৰে কোড জানিব লাগিব আৰু কোডকেইটা আমাৰ মনত নাথাকে। আৰু কোডকেইটা মনত ৰাখিবৰ কাৰণে আমি শ্বৰ্ট ট্ৰিক্স নিজে বনাই ল'ব লাগিব। মই কিছুমান মানে কি মই সংগ্ৰহ কৰিছোঁ কেইটামান শ্বৰ্ট ট্ৰিক্স, চাবচোন কেনেদৰে আমি মনত ৰাখিব পাৰোঁ। আহক, এইকেইটা মই ইয়াৰ কোড লিখিছোঁ। ইয়াৰ কোড মানে ইয়াতে লিখিছোঁ মই 1600, 1700, 1800, 1900, 2021, 22, 23। তাৰপিছত আৰু মই আগবাঢ়ি যোৱা নাই। ইয়াৰে কোড কেইটা মনত ৰাখিব লাগিব আমি 6, 4, 2 and 0। একেবাৰে ইজি হয়। যদিহে আমাক কয় যে 2004 চনৰ কথা যদি কয়, আমি চাব লাগিব 2000 চনৰ কোড চাব লাগিব। আমি কি চাব লাগিব, 6 চাব লাগিব। ঠিক আছে, মই এইটো ক্লিয়াৰ কৰি দিছোঁ। যদি আমাক কয় যে 2016ৰ কথা ক'লে, তাৰমানে আমি 2000 চনৰ কোড চাব লাগিব। আমাক যদি কয় 1647 চন, তাৰমানে আমি 1600ৰ কোড চাব লাগিব 6। যদি আমাক কোৱা হয় যে 1947 চন, তেতিয়া আমি 1900ৰ কোড চাব লাগিব 0। ঠিক আছে, আমি ইয়াৰৰ কোড কেইটা এনেকে মনত ৰাখিলো। একেবাৰে ইজি হয়। 1600, 1700, 1800, 1900 মই ক্ৰমিকভাৱে লিখিছোঁ। 1900ৰ পিছত 20, 2000, 21, 22, 23। আৰু 6, 4, 2, 0, 2 2কে কমি গৈছে। 6ৰ পিছত 2 কমিছে 4, 4ৰ পিছত 2 কমিছে, 2ৰ পিছত 2 কমি 0 হৈ গৈছে। আমি ইয়াৰৰ কোড কেইটা মনত ৰাখিলো অতি সহজে। এতিয়া আমি জানিব লাগিব 12ৰ কোডবিলাক, আৰু 12ৰ কোডবিলাক নিশ্চয় আমি নকলেও আমি মনত ৰাখিব পাৰোঁ। যেনে কি থাকে আমাৰ সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰ। আমি গোটেইকেইটাকে আমি 1 2 3 কে কোড মনত ৰাখিম। যেনে সোমবাৰ কোড 1, মঙ্গলবাৰ কোড 2, বুধবাৰ 3, বৃহস্পতিবাৰ 4, শুক্ৰবাৰ 5, শনিবাৰ 6 আৰু ৰবিবাৰ 7 আৰু 0 0 বুলিও কম, আমি তাক 7 বুলিও কম। ঠিক আছে, আমি 12ৰ কোড কেইটাও আমি জানিলো। এতিয়া আমাৰ একেবাৰে ইম্পৰ্টেণ্ট বস্তু কেইটা হ'ল মাহ কেইটাৰ কোড, যিটো বস্তু আমাৰ মনত নাথাকে, কাৰণ বহুত কেইটা আছে। 12টা কোড মনত ৰাখিব লাগিব। কি কি আছিলে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট। ঠিক আছে, তাৰপিছতে আহিল ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ আৰু হ'ল আমাৰ ডিচেম্বৰ। ঠিক আছে, এই কোড কেইটা আমি জানিব লাগিব। এতিয়া কেনেকে জানিম আমি কোড কেইটা, এইটো হ'ল ইম্পৰ্টেণ্ট। আৰু তাৰ কাৰণে মই কি কৰিছোঁ, এটা লাভ ষ্টৰী লৈ আহিছোঁ, নহ'লে আমাৰ মনত নাথাকে। আমি কিছুমান কালেকশ্যন কৰিব লাগিব, এনেকুৱা কালেকশ্যন যিবিলাক আমাৰ অতি সহজে আমাৰ ব্ৰেইনৰ ভিতৰত সোমাই যায়। লাভ ষ্টৰীটো এনেকুৱা যে এজনী ছোৱালী আছিলে, আৰু ছোৱালীজনীৰ মই জাষ্ট এনে বুজাবৰ কাৰণে কৈছোঁ, আৰু এজন ল'ৰা আছিলে। ঠিক আছে, ছোৱালীজনীৰ নাম আছিলে জুলি, অৰ্থাৎ আমি এনেকে লিখিব পাৰোঁ যে ছোৱালীজনীৰ নাম কি আছিলে, জুলি আছিলে। এতিয়া কথা হ'ল, ল'ৰাজনে জুলিক ক'লে এদিন যে জুলি, আই লাভ ইউ। কোনে ক'লে, ল'ৰাজনে জুলিক ক'লে যে জুলি, আই লাভ ইউ। ইউটো আমি সাধাৰণতে এনেকুৱাকে নিলিখোঁ যদিও ইয়াত লিখিছোঁ। ঠিক আছে, আমাক শ্বৰ্ট ট্ৰিক্স লাগে। ল'ৰাজনে জুলিক ক'লে জুলি, আই লাভ ইউ। ইয়াতে কিমানটা লেটাৰ আছে, 1 2 3 4 5 6টা আছে।
কাক কৈছিল জুলিক কৈছিলে সেইকাৰণে জুলিৰ কোড 6 কাৰণ ইয়াত যদি আমি হিসাব কৰো 6টা পাম লেটাৰ সেইকাৰণে জুলিৰ কোড 6 অৰ্থাৎ জুলাইৰ কোড 6 আমি আজিৰ পৰা মনত ৰাখিব লাগিব যে জুলাইৰ কোড কি 6 ওকে আমি মনত ৰাখিলো লৰাজনে জুলিক ক'লে যে জুলি আই লাভ ইউ তেতিয়া জুলিও কি কৰিলে ইমোশনালি লাভ ইউ বুলি কৈ দিলে আৰু তাৰ পাছত লৰাজনে জুলিক ক'লে যে জান मैं तो तेरे बिना जीरो हूँ কোনে ক'লে লৰাজনে ক'লে ইমোশনালি যেতিয়া জুলিয়ে লাভ ইউ বুলি ক'লে তেতিয়া লৰাজনে ক'লে যে জান मैं तो तेरे बिना जीरो हूँ যে জান मैं तो तेरे बिना जीरो हूँ তাৰমানে জানুৱাৰীৰ কোড 0 ঠিক আছে যে জান জুলিক প্ৰথমতে লৰাজনে ক'লে যে জুলি আই লাভ ইউ ঠিক আছে তেতিয়া জুলিয়ে ৰেসপন্স দিলে জুলিয়ে ক'লে ঠিক আছে আই লাভ ইউ টু বুলি কৈ দিলে কৈ দিয়াৰ পিছত লৰাজনে ইমোশনালি কৈ দিলে জান मैं तो तेरे बिना जीरो हूँ अगर हम दोनों के बीच कोई तीसरा व्यक्ति आया तो उनको क्या करेंगे फाड़ देंगे मार देंगे कौन आया अगर हम दोनों के बीच कोई तीसरा व्यक्ति आया तो उनको फाड़ देंगे मार देंगे ठीक है फाड़ देंगे फेब्रुआरी मार देंगे मार्च कोड केटा हल 3 ताने मনত ৰাখিব লাগিব এনেকে जे जान मैं तो तेरे बिना जीरो हूँ अगर हम दोनों के बीच कोई तीसरा व्यक्ति आया तो उनको हम क्या करेंगे फाड़ देंगे मार देंगे তেতিয়া জুলিয়ে ক'লে যেতিয়া খং উঠা দেখা পালে তেতিয়া জুলিয়ে ক'লে জান आप तो अच्छे हो आप तो अच्छे हैं आप अच्छे हो से तमने आप अच्छे हो आप ऐसा काम मत करना কোনে ক'লে জুলিয়ে ক'লে তাৰ মানে আমি কি পালো এপ্ৰিলৰ কোড পালো 6 ওকে তাৰ পিছত লৰাজনে যেতিয়া জুলি তেনেকে ক'লে তেতিয়া লৰাজনে কৈছে मैं अकेले क्या करूंगा मैं अकेले मैं अकेले क्या करूंगा ठीक है মানে হিন্দী ওলাই যায় আৰু মাজে মাজে এটা দুটা জুনটো মনত ৰাখিব লাগিব মই প্ৰথমতে কৈছো যে যেনেকে নহক আমি কোডবিলাক মনত ৰাখিব লাগে যেনেকুৱাকৈ শৰ্ট ট্ৰিক্স নহক আমি বনাই ল'ব লাগিব জুন মাহত গৰম আৰু চাৰিওফালৰ পৰা গৰম আহে সেইকাৰণে জুনৰ কোড 4 এইটো আমি মনত ৰাখিব লাগিব জুনৰ কোড কি 4 ঠিক আছে জুলাইটো পালোৱে আই লাভ ইউ বুলি কৈছিলে জুলিক সেইকাৰণে 6 হৈছিলে अगर हम दोनों के बीच कोई आया तो आग लगा दूंगा हम दोनों के बीच कोई आया दोनों के बीच ठीक है दोनों के बीच अगर कोई आया तो मैं क्या करूंगा आग लगा दूंगा तारमाने আগষ্টৰ আগৰ पे আগষ্ট আৰু দুৰু মাজত অৰ্থাৎ 2 ঠিক আছে সেপ্টেম্বৰৰ এছটো অলপ 5ৰ নিচিনা নহয় ঠিক কিন্তু 5ৰ নিচিনা বুলি ভাবিব পাৰো সেইকাৰণে সেপ্টেম্বৰৰ কোডটো 5 অক্টোবৰ ও আছে ওটো 0ৰ নিচিনা গতিকে অক্টোবৰৰ কোডটো 0 বুলি আমি মনত ৰাখিব পাৰো অতি সহজে নৱেম্বৰ 9 আছে নৱেম্বৰ 9 হল 9ৰ বৰ্গমূল কি 3 গতিকে সেইকাৰণে নৱেম্বৰৰ কোডটো 3 বুলি আমি এনেদৰে মনত ৰাখিব পাৰো আৰু মই বাৰে বাৰে কৈছো আপোনালোকে বেলেগকেও মনত ৰাখিব পাৰে ঠিক আছে ডিসেম্বৰ ডিসেম্বৰৰ কথা কোৱাৰ লগে লগে দেশৰ নিচিনা কথা আহে দেশ আমাৰ দেশৰ সুৰক্ষাৰ কথা আমি ভাবিব পাৰো যে আমাৰ দেশৰ সুৰক্ষা 5 ধৰণ হয় 5ৰ ফালৰ পৰা হয় 5 ধৰণে হয় সেইকাৰণে ডিসেম্বৰৰ কাৰণে আমি কি দিম কোড 5 দিম এইকেইটা আমি মনত ৰাখিব লাগে মই পুনৰবাৰ ৰিপিট কৰি দিছো অলপ ল'ৰা এজনে জুলিক ক'লে কি ক'লে যে জুলি আই লাভ ইউ ইয়াত যদি আমি লেটাৰ কেইটা চাও আমি 6টা পাম জুলিক কৈছিল সেইকাৰণে জুলাই 6 ঠিক আছে এটা আমি মনত ৰাখিলো
তেতিয়া যেতিয়া জুলিয়ে ৰেছপন্স দিছিলে ঠিক আছে আই লাভ ইউ টু জান, তেতিয়া ল'ৰাজনে ইমোশনেলি কৈছিলে জান मैं तो तेरे बिना जीरो हूँ, जान मैं तो तेरे बिना जीरो हूँ, अगर हम दोनों के बीच कोई तीसरा व्यक्ति आया तो फाड़ देंगे मार देंगे, फाड़ देंगे फेब्रुआरी मार देंगे मार्च। তেতিয়া জুলিয়ে কৈছিলে नहीं जान आप तो अच्छे हो, आप अच्छे हो। তেতিয়া ল'ৰাজনে কৈছিলে मैं अकेले क्या करूंगे जान, मैं अकेले वन। আৰু জুনত গৰম, চাৰিওফালৰ পৰা গৰম আহে, আমাৰ গৰমৰ দিন, সেইকাৰণে 4 জুলাইটো পালো। अगर हम दोनों के बीच कोई आया तो आग लगा देंगे, আগষ্টতো আগ আহিল আৰু दोनों के बीच 2 আহিল। সেপ্টেম্বৰ এছৰ পৰা 5 আহিল, অক্টোবৰ ওটো 0 নিচিনা, নৱেম্বৰ 9 বৰ্গমূল 3, ডিচেম্বৰ দেশৰ সুৰক্ষাৰ কথা যদি চাওঁ আমি 5 তাৰিখৰ পৰা আমাৰ সুৰক্ষিত হয়। ঠিক আছে, আমি কোড কেইটা মনত ৰাখিলো, গতিকে মই এইখিনি মুছি দিলো। এতিয়া আহিলো আমাৰ কুৱেশ্যনটো লৈকে। তাৰ লগতে আৰু এটা কথা কওঁ, যেতিয়া লিপিয়াৰ হয়, লিপিয়াৰ মানে কি, কোনো এটা বছৰক আমি কেতিয়া লিপিয়াৰ বুলি কওঁ, যেতিয়া তাক 4ৰে ডিভাইড হয়, যেনে 2000টো কি হ'ব, 2000 চনটো লিপিয়াৰ হ'ব, কাৰণ তাক 4ৰে কি হ'ব কাটিব পাৰো আমি এনেকে। ঠিক আছে, সেই লিপিয়াৰ যদি হয় তেতিয়া জানুৱাৰীৰ কোড আমি 6 ব্যৱহাৰ কৰিম আৰু ফেব্ৰুৱাৰীৰ কোড 2 ব্যৱহাৰ কৰিম। এইটো মনত ৰাখিলে হ'ল। এনেতো কোডবিলাক আমি এনেকেই মনত ৰাখিম, কিন্তু যদি ইয়াৰটো লিপিয়াৰ হয় তেতিয়া জানুৱাৰীৰ কোড 6 আৰু ফেব্ৰুৱাৰীৰ কোড 2, আমি এই দুটা মনত ৰাখিব লাগিব। এতিয়া এটা কুৱেশ্যন যদি আমাৰ আহে কেনেকৈ আমি সমাধান কৰিম, মই সেই কথাটো ক'ব যাই আছো। যে এটা কুৱেশ্যন এনেকে আছে যে 15 আগষ্ট 2019 কি বাৰ আছিলে, এইটো 15 আগষ্ট 2019 টো কি বাৰ আছিলে আমি উলিয়াব লাগে। কেনেকৈ উলিয়াই, ফাৰ্ষ্ট চাব লাগে এই ডেটটো কি আছে, 15 প্লাছ আগষ্ট আছে, আগষ্টৰ কোড লাগে আমাক, এইটো 15টো পাতিলোৱে। আগষ্টৰ কোড কি, हम दोनों के बीच कोई आया तो आग लगा दूंगा, हम दोनों के बीच 2, তাৰমানে আগষ্টৰ কোড হ'ল 2। ঠিক আছে, আগষ্টৰ কোড আমি পাতিলো। তাৰপিছত ইয়াৰৰ এই লাষ্ট 2 ডিজিট পাতিব লাগে, কি আছে 19 আছে, আমি 19 পাতিলো। ঠিক আছে, এতিয়া এই যে 19টো পাতিলো, লাষ্ট 2 ডিজিট, লাষ্টৰ দুটা অংক যে পাতিলো, ইয়াক 4ৰে হৰণ কৰিব লাগে। কি আছে 19 আছে, তাক কিহেৰে হৰণ কৰিব লাগে, 4ৰে। কিন্তু হৰণ সম্পূৰ্ণ নগলেও নাই, কোনো কথা নাই, মানে আমাক এটা ভাগফল লাগে, পূৰ্ণাংগ ভাগফল। কেনেকে পাম, 4ৰে যদি হৰণ কৰোঁ, 4 4 গুণ 16, 4 5 গুণ 20, বেছি হৈ যাব, বেছি কৰিব না, 4 4 গুণ 16, 4 4 গুণ 16 কিমান হ'ব, বাকী থাকক, আমাক সেইটো লাগে, 4 বাৰ যাব, 4 4 গুণ 16। ইয়াতে সেই পূৰ্ণাংগ ভাগফলটো আমি পাতিম। ঠিক আছে, পাতিলো, এইটো 19 পাতিছিলো, 19ৰ এইটো পূৰ্ণাংগ ভাগফল পাইছিলো, 4ৰে আমি বিভাজ্য কৰি, তাৰপিছতে এই ইয়াৰৰ কোডটো লাগে আমাক, 2019, 2000ৰ কোডটো লাগে আমাক। 2000 চনৰ কোডটো কি আছিলে, আমি মনত পেলাব লাগিব যে 2000 চনৰ কোডটো মই প্ৰথমতে দিছিলো, 2000 চনৰ কোডটো আছিলে 6 আছিলে, গতিকে সেইকাৰণে 2019 চন, 2000 চন হলেতো সেইটো লিপিয়াৰ হ'ব, কিন্তু 2019 চন নহয়, এইটো লিপিয়াৰ নহয়। কেৱল আমি ইয়াৰৰ কোড প্ৰথমতে মই যিটো দিছিলো সেইটো কি হ'ব, 2000 চনৰ 2019 মানে 2000ৰ কোড চাব লাগে, প্ৰথম ভাগটো আছিলে 6 আছিলে, গতিকে ইয়াতে হ'ব 6। আৰু এইখিনিক আমি কি কৰিব লাগিব, 7ৰে হৰণ কৰিব লাগিব, নালাগে হৰণ কৰিব, ইমান টান বুলি নাভাবিব, একেবাৰে ইজি। ইয়াক হৰণ কৰি ৰিমাইণ্ডাৰটো উলিয়াব লাগে, অৰ্থাৎ বাকীটো উলিয়াব লাগে। বাকীটো মুখে মুখে কৰি যাব পাৰি, মই কৈ গৈছো। 7ৰে 15 হৰণ কৰক, 7 গুণ 7, 7 দুগুণ 14। ঠিক আছে, আমাক বাকীটোহে লাগে, 7 দুগুণ 14 পালো, বাকী কিমান থাকিলে, 14 15, 1 বাকী থাকিলে, 1টো এই 2ৰ লগত হৈ কিমান হ'ল, 2 1 3 হ'ল, 3টো 7ৰে নাযায়, 3টো ইয়াৰ লগত যোগ কৰি দিয়ক, 3 আৰু 19 কিমান হ'ল, 22 হ'ল, 22ক 7ৰে হৰণ কৰক, 7 3 গুণ 21,
22 হবৰ কাৰণে 1 বাকি থাকিল আকৌ 1টো যাই ইয়াৰ লগত বহিল 4 1 5 হ'ল ঠিক আছে 5ক 7 নাযায় আকৌ 5টো ইয়াৰ লগত যোগ কৰি দিম 5 6 11 হ'ল সেই 11ক 7 হৰণ কৰিলে কিমান হ'ব 7 গুণ 7 7 দুগুণ 14 বেছি হৈ যাব 11 হয় আমাৰ 7 গুণ 7 বাকি কিমান থাকিলে আমাৰ 11 হবৰ কাৰণে 4 বাকি থাকিলে তাৰ মানে আমি ৰিমেইন্ডাৰ বাকি কিমান পালো আমি 4 পালো আৰু 4টোৰ কোট কিমান আছিল আমাৰ বাৰটো কি আছিল যে সোমবাৰ আছিল 1 মঙ্গলবাৰ 2 বুধবাৰ 3 বৃহস্পতিবাৰ 4 তাৰ মানে আমাৰ বাৰটো কি হ'ব বৃহস্পতিবাৰ আমাৰ आंसर হ'ব ফাৰ্স্ট ডে আমাৰ आंसर হ'ল যে এনেদৰে আমি উলিয়াব পাৰো আৰু এনেকে যদি হৰণ কৰোতে বাকি যদি গৈ বাকি যদি 0 হয় তেতিয়া কি হ'ব এটো ৰবিবাৰ হ'ব ঠিক আছে আমি এনেদৰে উলিয়াব পাৰো আশা ৰাখিছো আপোনালোকে বুজি পাইছে আৰু এনেদৰে কৰি যাব মই জাস্ট আৰু এটা উদাহৰণ দিছো অকমান চাব যদি হে আমাক এনেকে কয় যে 5 মাৰ্চ 2018 5 মাৰ্চ 2018 সন্তত কি বাৰ আছিল কি কৰিব লাগিব 5 আছে 5 পাতিলো প্লাস मार्च की अगर हम दोनों के बीच कोई तीसरा व्यक्ति आया तो उनको फाड़ देंगे मार देंगे तमाम चीनी चीनी आছিলে तार माने আমাৰ মাৰ্চৰ আছিলে চীনি গটিকে আমি এই কোডটো বাতি দিলো ঠিক আছে তাৰ পিছত এই 2018 লাষ্টত দুটা অংক আমি বাতি দিব লাগে 18 টো বাতি দিলো প্লাস 18 আকৌ 4 ৰে হৰণ কৰি পূৰ্ণাংগ ভাগফলটো বাতিব লাগে এটা কম্পালসৰি 4 ৰে 4 গুণ 16 4 বেছি হৈ যাব গলে 4 গুণ 16 গলে 4 গুণ 16 হলে কি হ'ব 4 বাৰ গল গটিকে 4 প্লাস ঠিক আছে এইটো গল আমাৰ এইটো বাতি লুৱে এইটো পূৰ্ণাংগ ভাগফলটো বাতি লুৱে এতিয়া লাগে আমাক ইয়াৰৰ কোডটো 2018 তাৰমানে 2000 ৰ কোডটো চালে 2000 তো প্ৰথম ভাগটোৱে আছিল প্ৰথম ভাগটো কি আছিল 6 আছিল গটি আমাৰ কি হ'ব 6 আৰু এইখিনিক আমি হাতেৰে হৰণ কৰি আমি বাকিটো উলিয়াব লাগে হাতেৰে আমি চাম 5ক তো না যায় 5 3 8 হল 8ক হাতেৰে চালি কি হ'ব 5 3 8 হল 8ক যদি হাতেৰে হৰণ কৰা 7 গুণ 7 বাকি কিমান থাকিল 1 বাকি থাকিল 1 তো ইয়াতে বহি 18 একে কি হল 19 হল 19ক হাতেৰে কিবা যাব 7 দুগুণ 14 7 3 গুণ 21 বেছি হৈ যাব গতিকে 7 দুগুণ 14 আৰু 19 হবৰ কাৰণে কিমান বাকি থাকিলে আমাৰ 5 বাকি থাকিলে 5 তো বহি কিমান হল 5 4 9 হল 9ক হাতেৰে কিবা যাব 9 গুণ 9 7 গুণ 7 9 হবৰ কাৰণে 2 বাকি থাকিলে 2 তো বহি কিমান হল ইয়াত 6 2 8 হল 8ক হাতেৰে 7 গুণ 7 1 বাকি থাকিল তাৰ মানে ৰিমেইন্ডাৰ আমাৰ 1 থাকিল 1 মানে আমাৰ কি হল মানডে সোমবাৰ মানে 1 আছিল গতিকে আমাৰ 5 মাৰ্চ 2018 চনটো কি আছিল সোমবাৰ আছিল এনেদৰে আমি কি কৰিব পাৰো বিভিন্ন ডেটৰ আমি বাৰ বিলাক উলিয়াব পাৰো আশা ৰাখিছো আপোনালোকে বুজি পাইছে আৰু এনেকুৱা ধৰণৰ শৰ্ট ট্ৰিক্স পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালো ধন্যবাদ।